হেল্ল' অসমবাসী ৰাইজ, আজি আপোনালোকক অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে হ'ল কৃষি পথাৰ, অৰ্থাৎ খেতি পথাৰ। আৰু এতিয়া খেতি পথাৰখন ধুনীয়া হৈ আহিছে আৰু চাবলৈ খুব ধুনীয়া হৈ আহিছে। এয়া হ'ল আমাৰ খেতি পথাৰখন। আপোনালোকক অকণমান ভিডিঅ' দেখাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব। সেউজীয়া ধাননি পথাৰখন এইটো সময়ত চাবলৈ সঁচাকৈ বৰ ভাল লাগে। খেতিয়কসকলে খুব সুন্দৰকৈ ধানখিনি ৰোপণ কৰিলে আৰু এতিয়া ধান ৰোপণ কৰাৰ পাছতো বহুতখিনি যত্ন কৰিবলগীয়া হয়। ইয়াতে পোক পৰুৱাই আক্ৰমণ কৰে। তাৰ নিৰাময় কৰিবলৈ হ'লে এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই ধান গছজোপা যে ধৰি আছোঁ বা চুই আছোঁ, ইয়াত হয়তো কিবা এটা পাত খোৱা পোকে পাত খাবলৈ আৰম্ভ কৰিছে আৰু সেই পাতবোৰকে মই বাৰে বাৰে চুই চাই আছোঁ। এয়াই দেখিছে আপোনালোকে অলপ অকণ ঠাইত মানে খাই একেবাৰে বেয়া কৰি দিছে। কঠীয়া তলিতে ভালদৰে শোধন নকৰিলে এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা যায়। আৰু পথাৰখন চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰতা আৰু এটা দৃশ্য, মনোমোহা দৃশ্য। এই সুন্দৰ দৃশ্যই আপোনালোকো আপ্লুত কৰিব। খুব এটা সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। খেতিৰ ভিতৰত উন্নত মানৰ খেতি হ'ল ধান খেতি। অসমৰ প্ৰায়বোৰ গাঁৱত ধান খেতি কৰে। এয়া দেখিবলৈ পাইছে আমাৰ পথাৰখন, সেউজীয়া ধাননি পথাৰখন। এই সেউজীয়া ধাননি পথাৰখনৰ গছপাতবোৰ চাবলৈ ৰাতিপুৱাৰ বেলা আৰু সন্ধিয়া বেলা চাবলৈ খুব ভাল লাগে। এতিয়া দেখিবলৈ পাইছে ইমান ধুনীয়া আৰু সেউজীয়া ধাননি পথাৰখন। আপোনালোকৰ জানো চাবলৈ মন নাযায়? খেতিয়কসকলে কিমান সুন্দৰ কৰি পেলাইছে পথাৰখন। চাৰিওফালে কেৱল খেতি আৰু খেতি, ধান খেতি। বিভিন্ন প্ৰজাতিৰ ধান এই পথাৰখনত কৰা হয়। এনে সৌন্দৰ্যতাই আপোনাক আৰু মোক সঁচাকৈ আপ্লুত নকৰিবনে? সেউজীয়া ধাননি পথাৰখন চাই থাকিবৰ মন যাব। ইমানেই ধুনীয়া হৈ আহিছে, সঁচাকৈ মনবোৰ তেনেই ভাল লাগি গৈছে। ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি লৈ আহিছিলোঁ। তাকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। এই হ'ল আমাৰ খেতি মাটি, অৰ্থাৎ ধান খেতি পথাৰ। অশেষ যত্ন কৰি, কষ্ট কৰি খেতিয়কসকলে পথাৰখন সেউজীয়া কৰি পেলাইছে। এই সেউজীয়া ধাননি পথাৰখন
সকলোকে মন মোহিত কৰি ৰাখিব। আমাৰ গাঁও, আমাৰ পথাৰ। হেল্ল' গাইছ, এতিয়া দেখিবলৈ পাইছে আমাৰ এইখন সেউজীয়া পথাৰ, আৰু এতিয়া সেউজীয়া পথাৰখন আপোনালোকক দেখাই আহিছিলোঁ। আপোনালোকৰ চাই কেনেকুৱা লাগিলে? ইয়াৰ মানে পথাৰৰ খেতি। নহয় জানো? গোন্ধাই গেলা এইটো ন মালটো সৰুটো হা কি ডেল 100 মিলি কিমানকে দিছে এক্সিয়া কি এক স্টেটমেন্ট 8 বুলি কৈছে মই 10 দিছ আমাৰ 5 দিন কৈছে